আকৌ গিবনৰ ভিতৰতো সম্ভৱে নহয় ইয়াত প্ৰথমতে ৰূপজ্যোতি কুৰ্মীক মাৰি পেলাব লাগিব বা এই অঞ্চলৰ লোকক একেবাৰে হেক কৰি ল'ব লাগিব তাৰপিছতে চাগে কোনোবা অনুমতি পাব সেইকাৰণে গিবনৰ লৈ পেলাই সম্পৰ্ক নথকা এটা বিষয় লৈ গিবনৰ ওচৰত ধৰ্ণা দি থকা প্ৰতিবাদ কৰি থকা এইটো এটা নাটক এটা অভিনয় কৰিব বিচাৰিছে বিশেষকৈ মই আকৌ ক'ব বিচাৰিছোঁ ট্ৰেডিঙত যেতিয়া ৰাইজৰ দল ট্ৰেডিঙত যেতিয়া কংগ্ৰেছ দলৰ আৰু যেতিয়া কংগ্ৰেছ দলৰ নেতাই যেতিয়া ইয়াত টাটাৰ যিটো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী অসমত আহিবই নালাগিছিলে কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰে মানে সংগা হৈ থকা ৰাইজৰ দলে এতিয়া কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে যেতিয়া মাল্লিকাৰ্জুন খাৰ্গেৰ পুতেক কৰ্ণাটকা মন্ত্ৰীয়ে কৈ দিলে ইয়াত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিবই নালাগিছিলে অসমক ইমানে বেয়া পায় ভূপেন হাজৰিকাই পাবই নালাগিছিলে বুলি কৈছে ভাৰতৰত্ন সেই তেনেকুৱা কথাবোৰ ঢাকিবৰ কাৰণে এইবোৰ সস্তীয়া ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে বুলি আমি ক'ব বিচাৰিছোঁ আৰু এই সস্তীয়া ৰাজনীতি নকৰিবৰ কাৰণে তেওঁলোকক সকিয়নি দিছোঁ কালি এটা মহা অভিযোগ উত্থাপন কৰিছিলে যে প্ৰয়াত ৰূপম কুৰ্মীৰ নামত এক মাটি অধিগ্ৰহণ কৰি দিছে বনাঞ্চলখনত আপুনি আৰু সেয়া মাটি ঘূৰাই দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকিয়নি দিছে কি ক'ব এই সন্দৰ্ভত মই প্ৰথমতে কৃষক মুক্তি সংগ্ৰাম সমিতিক এইটোৱে ক'ব বিচাৰিম তেওঁলোকে যিবোৰ তেওঁলোকৰ নেতা অখিল গগৈ দালালি কাম কৰি আছে বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা কৰ্মীসকলে দালালি কাম কৰি আছে এই দালালি কামবোৰ কৰা বন্ধ কৰক থাকিল কথা তেওঁলোকে প্ৰমাণ দিয়ক মোৰ মা নামৰ স্বৰ্গীয় ৰূপম কুৰ্মীৰ নামত ক'ত মাটি অধিগ্ৰহণ কৰিছোঁ ক'ত মাটি দখল কৰিছোঁ তেনেকৈ প্ৰমাণ দিয়ক যদি প্ৰমাণ দিয়ে মই 24 ঘণ্টা নহয় 1 মিনিটৰ ভিতৰত মোৰ বিধায়ক পদ মই পদৰ পৰা পদত্যাগ কৰিম কিন্তু এই দালালি কথাবোৰ তেওঁলোকে নক'বলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ নেতা অখিল গগৈ দালালি কথাবোৰ নক'বৰ কাৰণে তেওঁলোকক সকিয়নি দিছোঁ নতুবা পৰিস্থিতি মানে ভয়ংকৰ হ'ব নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে